ONGCৰ অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত উত্তাল প্ৰতিবাদ 10 জাতীয় সংগঠনে উত্তাল কৰিলে শিৱসাগৰ চহৰ ONGCৰ সক্ৰিয় ৰিগ M4900 পুঁজিপতি গোষ্ঠী সাউথ এছিয়াক গতাই দিয়াক লৈ চহৰৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ONGCৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল 10 জাতীয় সংগঠন ONGC মুৰ্দাবাদ পুঁজিপতি গোষ্ঠী সাউথ এছিয়া গো বেক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা 10 জাতীয় সংগঠনৰ নেতৃত্বই 72 ঘণ্টাৰ ভিতৰত ৰিগ হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে অন্যথা ONGC বন্ধৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে আজি সংগ্ৰামী সেনা অসমকে ধৰি শিৱসাগৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে ONGC আজি বহিৰাগত কোম্পানীক তেওঁলোকৰ লাভজনক খনন ৰিগসমূহ গতাই দিয়াৰ কাৰ্যত আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু ONGCক আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ স্থলীৰ পৰা আমি সকীয়াই দিছোঁ যে কোনো কাৰণতে এই বিদেশী বহিৰাগত কোম্পানীক কিন্তু ইয়াত বৰপিয়া পাৰি দিয়া যিটো কাৰ্য এই কাৰ্যৰ পৰা যাতে ONGC বিৰত থাকে আমি বাৰম্বাৰ কৈ থকাৰ পিছতো ONGCয়ে সাউথ এছিয়া নামৰ এটা বহিৰাগত কোম্পানীক আনি ইয়াত তেওঁলোকে যি ৰিগ গতাই দিছে আৰু ONGC আৰু এই সাউথ এছিয়া নামৰ যি কোম্পানীৰ নামত যি চুক্তি হৈছে এই চুক্তি যাতে অতি শীঘ্ৰে তেওঁলোকে বাতিল কৰে নহলে অনাগত দিনত কিন্তু ONGC খনন আৰু উৎপাদন কাৰ্য বন্ধ কৰি দিবলৈ আমি কিন্তু বাধ্য হ'ম আমি বাৰম্বাৰ ONGCক কৈ আহিছোঁ যে তেওঁলোকে বাৰম্বাৰ কৈ থকাৰ পিছত তেওঁলোকে কয় যে কৰ্মচাৰীৰ অভাৱ আমি জানিব পৰা তেতিয়ালৈকে ONGCত 1000তকৈ অধিক পদ খালী হৈ আছে অতি শীঘ্ৰে তেওঁলোকে 1000 পদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰত্যেকটো চাকৰিয়ে কিন্তু খিলঞ্জীয়া যুৱক যুৱতী থলুৱা খিলঞ্জীয়া যুৱক যুৱতীয়ে পাব লাগিব এইটো নিশ্চিত কথা আৰু আমি বাৰে বাৰে কৈ থকাৰ পিছতো বহিৰাগত কোম্পানী সাউথ এছিয়াক আনি ইয়াত যি ৰঙা দলিচা পাৰি দিছে ই কেতিয়াও কোনো কাৰণত হ'ব নোৱাৰে আমি দৰকাৰ হ'লে ONGC বন্ধৰ দৰে এটা কঠোৰ স্থিতি ল'বলৈ কিন্তু আমি বাধ্য হ'ম আমাৰ অসমীয়াৰ সম্পদ আমাৰ অসমীয়াৰ হাতত থাকিব লাগিব এইটো নিশ্চিত কথা আৰু ONGCক কিন্তু এই বহিৰাগত কোম্পানীসকলক দিয়াৰ পৰা যাতে বিৰত থাকে তাকে আমি আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ আমি চৰকাৰক আজি এই অৱস্থানস্থলীৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ দাবী কৰিছোঁ যাতে ONGCয়ে যি এই অসমীয়াৰ যি নিষেধ কৰা এটা মানে চক্ৰান্ত কৰিছে এই চক্ৰান্তত যাতে মুখ্যমন্ত্ৰী মহোদয়ে এটা ব্যৱস্থা গ্ৰহণ কৰে যাতে বহিৰাগত কোম্পানী কোনো কাৰণতে যাতে ৰঙা দলিচা ONGCয়ে পাৰি দিব নোৱাৰে এই ক্ষেত্ৰত যাতে মুখ্যমন্ত্ৰীয়েও এটা ব্যৱস্থা গ্ৰহণ কৰে তাকে আমি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু ONGCক আজিয়ে 72 ঘণ্টা সময়সীমা দি দিছোঁ যাতে 72 ঘণ্টা সময়সীমাৰ ভিতৰত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক নহ'লে অনাগত দিনত কিন্তু ONGCয়ে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কিন্তু সাজু হওক শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক